নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অপেক্ষাৰ অন্ত পৰিবৰ সময় হৈছে আৰু আপোনালোকে যি অপেক্ষাত আছিলে অৰুণোদয় 3.0 কেতিয়া আৰম্ভ হ'ব, সেই অপেক্ষাৰ অন্ত পৰিল। অৰুণোদয় 3.0 কেতিয়া আৰম্ভ হ'ব আপোনালোকক এই ভিডিঅ'টো জনাম। অসম কেবিনেটে ইতিমধ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তসমূহ জনাম। এইবাৰ 20 লাখ লোকে পাব নতুনকৈ অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড থকা প্ৰায় সকলো পৰিয়ালে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। এই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত লোৱা হৈছে সিদ্ধান্ত। বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যেই ফ'ল' দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। জমৰ নাচিব 8,000 অৰুণোদয় 3.0 20 লাখ নতুন হিতাধিকাৰী। নৱজাতকে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে পাব আধাৰ কাৰ্ড। অহা 20 নৱেম্বৰত 8,000 নাচনী বাদ্যযন্ত্ৰীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব জমৰ। 8 চাহ বাগিচাৰ পৰা অহা নাচনী বাদ্যযন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আজি দিছপুৰত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে পূৰ্বৰ বছৰসমূহৰ দৰে এই বছৰো চৰকাৰে কৃষক ৰাইজৰ পৰা ধান সৰিয়হ ক্ৰয় কৰিব। পূৰ্বতে ডিচেম্বৰ মাহৰ পৰা ধান ক্ৰয় কৰিছিল, এই বছৰ নৱেম্বৰ মাহৰ পৰাই ধান ক্ৰয় কৰিব। সেইদৰে পূৰ্বতে মাৰ্চ মাহৰ পৰা সৰিয়হ ক্ৰয় কৰিছিল, এইবাৰ অহা ফেব্ৰুৱাৰী মাহৰ পৰা সৰিয়হ ক্ৰয় কৰিব। এই সম্পৰ্কত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। সেইদৰে এইবাৰো চৰকাৰে খেল মহাৰণ অনুষ্ঠিত কৰিব। সাংস্কৃতিক মহাসংগ্ৰাম অহা বছৰ অনুষ্ঠিত হ'ব। 3 কোটি গছপুলি ৰোপণ সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে এই অমৃত বৃক্ষ আন্দোলন কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু অহা 20 আগষ্টত সম্পন্ন হ'ব। সেইদৰে এতিয়াৰে পৰা নৱজাতক এটাই জন্মৰ লগে লগে যাতে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে আধাৰ কাৰ্ড লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্যখনৰ 13খন মেডিকেল কলেজত পাইলট প্ৰজেক্ট হিচাপে আধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। আনহাতে ৰাজ্যখনত নতুনকৈ 20 লাখক অৰুণোদয় হিতাধিকাৰী দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে প্ৰথমতে 19 লাখ হিতাধিকাৰী আঁচনিখন আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত হিতাধিকাৰীৰ সংখ্যা 27 লাখলৈ বৃদ্ধি কৰা হয়। এতিয়া অৰুণোদয় 3.0 আৰু 20 লাখ হিতাধিকাৰীক সন্নিৱিষ্ট কৰা হ'ব। অহা ছেপ্টেম্বৰ মাহৰ পৰা হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এইবাৰ অৰুণোদয় হিতাধিকাৰী হ'ব লাগিলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড থকা প্ৰায় সংখ্যকে অৰুণোদয়ৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যখনত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা হৈছে 55 লাখ আৰু অৰুণোদয় 3.0ৰ পাছত আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা হ'ব 47 লাখ। সেইদৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ হিতাধিকাৰী বাছনিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে প্ৰথম পৰ্যায়ত 30,000 আৰু দ্বিতীয় পৰ্যায়ত 70,000 হিতাধিকাৰীক পুঁজি যোগান ধৰা হ'ব। প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীৰ সাক্ষাৎকাৰ অহা 16 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু 5 ছেপ্টেম্বৰত সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ অহা 7 আৰু 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব। আঁচনিখনে 3 লাখ কন্যা সন্তানক সামৰি ল'ব। সংবাদমেলখনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যোৱা 29 আৰু 30 জুলাই দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ বিষয়েও সদৰি কৰি কয় যে প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে উক্ত সন্মিলনত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। VIP সংস্কৃত বন্ধ আম্বৰণপূৰ্ণ খোৱা বোৱা প্ৰত্যাহাৰৰ লগতে ৰাজ্যিক সামগ্ৰিক উন্নয়ন লৈ বিস্তৃতি আলোচনা জিলা আয়ুক্তসকলৰ সৈতে কৰা হৈছে। অহা মাহত আৰক্ষী অধীক্ষক DFO DTO স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক DRDAৰ PD সন্মিলন অনুষ্ঠিত কৰা হ'ব। ৰাজ্য চৰকাৰৰ প্ৰতিটো প্ৰমুখ বিভাগক লৈ এনেদৰে সন্মিলন অনুষ্ঠিত কৰিব বিচৰা হৈছে। ইপিনে ৰাজ্য চৰকাৰে নতুনকৈ সৃষ্টি কৰিব ওলোৱা উপজিলাৰ নাম সমজিলা হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। সেইদৰে বিদ্যালয় একত্ৰীকৰণৰ ফলত যিসমূহ বিদ্যালয় এতিয়া পৰিত্যক্ত অৱস্থাত আছে তাক ডিজিটেল আৰু পৰম্পৰাগত পুথিভঁৰাল স্থাপন সম্পৰ্কত জিলা আয়ুক্ত সন্মিলনত ইতিবাচক পৰামৰ্শ অহা বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে। তো বন্ধুসকল, কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আপোনালোকক বেচিকেলি মই অৰুণোদয় 3.0ৰ বিষয়ে আপোনালোকক জনাইছোঁ।
যে এতিয়ালৈকে অৰুণোদয় আঁচনিত হিতাধিকাৰী আছিলে 27 লাখ আৰু অৰুণোদয় 3.0 আৰু 20 লাখ নতুন হিতাধিকাৰী সন্নিৱিষ্ট কৰা হ'ব। অহা ছেপ্টেম্বৰ মাহৰ পৰা হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু নিৰ্বাচন প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ চলিত মাহটো হ'ল আগষ্ট। অহা মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিত ইনক্লুড হ'ব বিচাৰে তেওঁলোকে 3.0 জৰিয়তে আবেদন কৰিব লাগিব আৰু 3.0 পিছত এই আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা হ'বগৈ 47 লাখ আৰু আপুনি যদি এখন ৰেচন কাৰ্ডৰ অধিকাৰী তেতিয়াহ'লে আপুনি অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয় আঁচনিত নিশ্চিতভাৱে ইনক্লুড হ'ব পাৰিব, কিয়নো ৰাজ্যত 55 লাখ ৰেচন কাৰ্ড থকা লোক আছে আৰু অৰুণোদয় 3.0 আঁচনিৰ কাৰ্যকৰী হোৱাৰ পিছত হিতাধিকাৰীৰ সংখ্যা হ'বগৈ প্ৰায় 47 লাখ আৰু ইয়াতে মাত্ৰ বাকী থাকিব আৰু আপোনাৰ 8 লাখ। তো প্ৰায় সংখ্যক ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব। তো বন্ধুসকল, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সংক্ৰান্ত যদি আপুনি কিবা জানিব লগা আছে, বুজিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।